বিষ্ণুৱে কৈ আছিলে তেতিয়া গীতাখন ৰচনা হৈছিলে। পালা কি ডাঙৰ বস্তু কৈছে নহয় তোমালোকে, হয় না নহয়? এওঁলোক তিনিজন শিৱ নাৰায়ণ আকৌ শিৱ। গাৰলুং থিয়ৰি দিব ৩৩ কোটি দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা গণেশ। এওঁলোক পাঁচজন হৈছে হৰিহৰ। হৰিহৰ শিৱ আৰু কৃষ্ণৰ মাজত যুদ্ধ হৈছিলে। অলপ আগবাঢ়ি আহা। এইটো কৃষ্ণৰ পদচিন যেতিয়া আঁঠুকাৰি আছিলে। এইটো ওপৰত দেখিছা? এইফালে আহা। এইটো অৰ্ধনাৰীশ্বৰ, আধা পুৰুষ আধা মহিলা, লগত এজন বৈষ্ণৱ আছে। এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল, জয় আৰু বিজয়। দেখিছা কি কেনেকুৱা ঠাইত আছা ন? বৈকুণ্ঠত আছা। এইফালে আহা। দাউৰি ফুৰিলে একো কাম নহ'ব। এইটো পদজল পৰি আছে। এই পদজলটো এইফালে ওলাই গৈ আছে, কৃষ্ণৰ চৰণত পৰি আছে। চোৱা হয় হয়নে নাই মাইনা? উত্তৰ দিবা মুখবিলাক।